নমস্কাৰ, ৰচনা ৰাজমিছ কিটচেনলৈ। এয়া মই আজি ৰঙালাও ভাজি আলু এনেকৈ ভাজি বনাম আৰু ইফালে আদা নহৰু অকণমান পিচ কৰি লৈছোঁ ধুনীয়াকৈ। মই এতিয়া বনাম, আপোনালোকে চাই থাকক। প্ৰথমতে শুকান জলকীয়া দুটা দি দিছোঁ, পাঁচফোৰণ, পিঁয়াজ ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই ৰঙালাওখিনি দি দিওঁ। ৰঙালাও ভাজি এনেকৈ এনেকৈ চিম্পুলকৈ ভাজি বনালে বহুত সোৱাদ লাগে, ভাল লাগে খাই। আপোনালোকে চাই থাকিব, মই তেনেকৈ বনাইছোঁ। ময়ো আজি খাওঁ বুলি ভাবিলোঁ। বেলেগ একো দিয়া নাই, অকল আদা নহৰু। আদা নহৰু সৈতে দি দিছোঁ। এইফালে এয়া বুট আলু বইল কৰি লৈছোঁ, এনেকৈ দালি টাইপৰ অলপ বনাই দিম। লগত ৰঙালাও ভাজি চব ধুনীয়াকৈ সিজিছে অলপমান। এনেকৈ ৰঙালাও ভাজি ৰঙালাওটো মিঠা আছে, সেইকাৰণে মই ভাবিলোঁ এনেকৈ বনাই খাই ভাল লাগে। গৰম গৰম ভাতৰ লগত ভাল লাগে। হৈ গ'ল ভাজি মোৰ এয়া এনেকুৱা ৰঙালাও ভাজি। ইয়াতে এতিয়া মই এয়া বুট বইল কৰি লৈছিলোঁ না, সেই এতিয়া মই বুটটো দাইলৰ নিচিনাকৈ চিম্পুলকৈ বনাম। এনেকৈ চাই থাকক। ধুনীয়াকৈ বইল কৰি লৈছিলোঁ, আলু এটা দিছোঁ। এনেকৈ ভাল লাগে কেতিয়াবা এনেকৈ বুটৰে জোল বনাই খাই।